দুৱাৰ তলিত এযোৰ অচিনাকি জোতা। ই এটা বিভ্ৰান্তিৰ কাৰণতো হ'ব পাৰে। আবেলিৰ ভাৰাক্ৰান্ত দুৱাৰ এখনত সেয়া এনেতে বিতুষ্ট কেইবাটাও টোকৰ পৰিল। নাই, কোনো ওলাই নাহিল। অকল জোতাই নহয়, কাষত সেয়া দেখোন এযোৰ বধিৰ বিশৃংখল মোজাও। এৰা খোলা মোজা মানেই দুৱাৰ দলিৰ সেইযোৰ চিনাকি জোতাই। কিন্তু কাৰ আৰু কিয়? সেয়া এটা বিমূৰ্ত প্ৰশ্ন নহয়নে? আকৌ অসংখ্য টোকৰ, কিন্তু নাই, নুখুলে। নে নুশুনাৰ জোখাৰে নুশুনে? হয় চাগৈ, বৰঘৰত আধা খালী কলহে যেতিয়া পানী ধৰে, কলহবোৰ আবেগৰ এটা অৱধাৰণাত বোবা হৈ পৰে। পূৰ্ণ বা ৰিক্ত কলহে কিন্তু দুৱাৰ দলিৰ খবৰ ৰাখে, কাৰণ পূৰ্ণ বা ৰিক্ত কলহ দুটা পূৰ্ণ ধাৰণা, আৰু আধা খালী কলহ সন্মুখ বা পশ্চাদমুখী এটা সুৰক্ষিত তাৰণা। মই বাটলৈ ওলাই আহিলোঁ। বাটতে এজনক অশান্ত এপলকত হঠাৎ সুধিলোঁ, এইখন কাৰ ঘৰ ক'ব নেকি? মই যে দুৱাৰ দলিত এযোৰ অচিনাকি জোতা দেখি আহিছোঁ। নাই, নকলে তেওঁ একো। চকুত ৰহস্য থৈ খোজ ললে। মই একো বুজি নাপালোঁ। মই দৌৰি গৈ কাবৌ কৰি আকৌ সুধিলোঁ, জানে যদি কৈ থৈ নাযায় কিয়? অলপ দূৰলৈ গৈ তেওঁ এটা বক্ৰ হাঁহিৰে মোৰ ফালে মোকেই আঙুলিয়াই দেখুৱালে। নাই, ই কেনেকৈ সম্ভৱ? অসম্ভৱ, অসম্ভৱ, একেবাৰেই অসম্ভৱ। কিন্তু সম্ভৱ আৰু অসম্ভৱ ইটো সিটোৰ যে পৰিপূৰক, পৰিমাপৰ পৰিসীমাত প্ৰণামী ৰূপক। মই বাটে বাটে খোজ ললোঁ, জোতাযোৰে নিজ বাটে খোজ নকঢ়ালৈকে। উত্তৰ বিচাৰি বাটৰ দাঁতিৰ নিজৰাটোত কুটা এডাল পেলাই দিলোঁ, আৰু তাৰ পাছে পাছে আগবাঢ়ি গৈ থাকিলোঁ। ওখ চাপৰ তেৰা বেকা চেপা খুন্দা, যতি ৰতি গতি আৰু কত কি। শেষত নিজৰাৰ ঘৰ। নদীখনৰ পাৰত কঁকাল পোনাই এপলক বহিলোঁ।